नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ টংলাৰ দুই শিশু হত্যাৰ ৰহস্য ফাদিল হত্যা ভাতৃয়ে হত্যা কৰিছিল দুই শিশু ঘটনা সন্দৰ্ভত ইতিমধ্যে মূল অভিযুক্ত তথা হত্যা ভাতৃ নীৰজ শৰ্মা সহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ মহেন্দ্ৰ শৰ্মাৰ প্ৰথম পত্নীৰ সন্তান মূল অভিযুক্ত নীৰজ শৰ্মা টুইট যোগে এই কথা ঘোষণা কৰিলে ডিজিপি জিপি সিঙে টংলাত দুই শিশুক হত্যা কৰা মূল অভিযুক্ত গ্ৰেপ্তাৰ ঘটনা সন্দৰ্ভত নীৰজ শৰ্মা সহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ মহেন্দ্ৰ শৰ্মাৰ প্ৰথম পত্নীৰ সন্তান নীৰজ শৰ্মাক গ্ৰেপ্তাৰ হত্যাৰ বলি হোৱা দুই কণমানি ছাত্ৰ আছিল দ্বিতীয় পত্নীৰ সন্তান আৰু নিৰুদ্দিষ্ট হোৱাৰ 24 ঘণ্টা নহওঁতেই মৃতদেহ উদ্ধাৰ হৈছিল নৈৰ কাষত উদ্ধাৰ হৈছিল কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মাৰ নিথৰ দেহ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা দুই পুত্ৰক হেৰুৱাই এতিয়া দিশহাৰা পিতৃ মাতৃ পৰিকল্পিত হত্যাকাণ্ড বুলি ইতিমধ্যে স্বীকাৰ কৰিছিল জিলা আৰক্ষী অধীক্ষকে আৰু অপৰাধীক কঠোৰ শাস্তিৰ দাবীত এতিয়া উত্তাল টংলা পৰৱৰ্তী খবৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বিজ্ঞানী হ'ব অসম সন্তান আমজাদ আমিন ইছৰোৰ পৰীক্ষাত কাছাৰৰ সোণাৰ আমজাদ আমিনৰ বিশেষ সফলতা ইছৰোৰ কেন্দ্ৰীয় নিয়োগ পৰীক্ষাত 153 জনৰ মাজত 11 নম্বৰ স্থান দখল অসম সন্তান আমজাদৰ আৰু মেধা ছাত্ৰ আমজাদৰ সফলতাক লৈ এতিয়া পিতৃ মাতৃৰ লগতে গৌৰৱান্বিত ৰাজ্যবাসী ইছৰোৰ বিজ্ঞানী হ'ব অসম সন্তান আমজাদ আমিন ৰাহুল ইছৰোৰ পৰীক্ষাত কাছাৰৰ সোণাৰ আমজাদ আমিনৰ বিশেষ সফলতা কেন্দ্ৰীয় নিয়োগ পৰীক্ষাত 153 জনৰ মাজত 11 নম্বৰ স্থান দখল আমজাদৰ মেধা ছাত্ৰ আমজাদৰ সফলতাক লৈ এতিয়া গৌৰৱান্বিত পিতৃ মাতৃ আমজাদৰ পিতৃ মুকবিৰ আলী লস্কৰ পিএনবি শিলচৰ শাখাৰ মেনেজাৰ শিলচৰতে পঢ়া শুনা কৰি ইছৰোৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল আমজাদে আৰু বিজ্ঞানী হোৱাৰ সপোন লৈ শ্ৰী হৰিকোঠাৰ ইছৰোৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2023 পৰীক্ষাৰ ফলাফলত আমজাদ আমিনৰ চমকপ্ৰদ সফলতা আৰু আমজাদৰ এই সফলতাত এতিয়া শুনাইৰ লগতে গৌৰৱান্বিত ৰাজ্যবাসী পৰৱৰ্তী খবৰ দেশবাসীৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ এতিয়াৰ পৰা পুৰণি গাড়ী বিক্ৰী কৰিলেও আপুনি ভৰিব লাগিব 18% জিএছটি কেন্দ্ৰীয় চৰকাৰে ব্যৱহৃত গাড়ী বিক্ৰীৰ ওপৰত বৃদ্ধি কৰিছে জিএছটিৰ হাৰ জিএছটি পৰিষদৰ 55 সংখ্যক বৈঠকত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে এটাৰ পিছত আন এটা মৃতদেহ স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীত দুৰ্বৃত্তৰ দপদপনি অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে এটাৰ পিছত আনটো মৃতদেহ ভঙাগড় মালিগাঁও জালুকবাৰীত উদ্ধাৰ হোৱা মৃতদেহক লৈ চাঞ্চল্য ভঙাগড়ত এজন যুৱকক হত্যা কৰি নলাত পেলাই থৈ যোৱাৰ সন্দেহ 26 বছৰীয়া যুৱকজনৰ মুখৰে ফেন ওলাই থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ নিশা 3-4 জন লোকে যুৱকজনক নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ আৰু লগতে গুৱাহাটীৰ মালিগাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ই ৰিক্সা চালক মিথুন কুমাৰে জংঘললৈ নিছিল মৃত যুৱতীগৰাকী আৰু আধা ঘণ্টা ধৰি জংঘলৰ মাজত আবদ্ধ কৰি ৰাখিছিল যুৱতীগৰাকী সুৰাসক্ত অৱস্থাত আছিল ই ৰিক্সা চালক মিথুন কুমাৰ আৰু সুৰাসক্ত মিথুনে কাঠেৰে যুৱতীৰ মূৰত আঘাত কৰাৰ অভিযোগ ইফালে জালুকবাৰী আৰক্ষী চকীৰ সন্মুখৰ জংঘলত উদ্ধাৰ হৈছে এটা অৰ্ধগোলিত মৃতদেহ দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ আৰু বৰ্তমানলৈকে আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই মৃতদেহটো পৰৱৰ্তী খবৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ
টেট পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট পৰীক্ষা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে ৰাজ্যৰ শিক্ষা বিভাগে সলনি কৰিলে টেট নিযুক্তি পৰীক্ষাৰ দিন। 19 জানুৱাৰীত অনুষ্ঠিত হ'ব টেট নিযুক্তি পৰীক্ষা। 29 ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট নিযুক্তি পৰীক্ষা। আৰু নিম্নতম 15 দিন পৰীক্ষা পিছুৱাবলৈ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল এই সন্দৰ্ভত লেখ আবেদন। আৰু নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিত বিষয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে এতিয়া সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন। পৰীক্ষাৰ নতুন দিন ঘোষণা কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, কলিকতাৰ ৰাজপথত এতিয়া ঔৰংগজেবৰ বংশধৰে ৰিক্সা চলায়। মোগলক আক্ৰমণ কৰিবলৈ গৈ এই বিতৰ্কিত মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। মোগলক আক্ৰমণ কৰিবলৈ গৈ আকৌ বিতৰ্কত সোমাই পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। শেহতীয়াকৈ ঔৰংগজেবক আক্ৰমণ কৰিছে যোগী আদিত্যনাথে। এতিয়া ঔৰংগজেবৰ বংশধৰসকলে কলিকতাৰ ৰাজপথত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে। এই মন্তব্য যোগী আদিত্যনাথৰ। লগতে তেওঁ কয় যে ঔৰংগজেবে তেওঁৰ শাসনকালত সকলো ধৰ্মৰ লোকক সমান দৃষ্টিৰে চোৱাৰ লগতে মন্দিৰ আৰু আন ধৰ্মীয় অনুষ্ঠান ধ্বংস নকৰা হ'লে তেওঁৰ বংশধৰসকলৰ এই দুৰ্দশা নহলহেঁতেন। উল্লেখযোগ্য যে ঔৰংগজেবৰ বংশধৰে কলিকতাত ৰিক্সা চলাব লগা হোৱাটোক এক ঐশ্বৰিক ন্যায় বুলি অভিহিত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাভাৱিকতে এতিয়া যোগীৰ এই মন্তব্যত চৌদিশে বিতৰ্কৰ সূচনা হৈছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ৰাছিয়াত এইবাৰ 9/11ৰ দৰে ভয়ংকৰ আক্ৰমণ চলাইছে। ইউক্ৰেইনে এই আক্ৰমণ চলোৱাৰ অভিযোগ ৰাছিয়াৰ। বিফল ৰাছিয়াৰ এয়াৰ ডিফেন্স ছিষ্টেম। ৰাছিয়াত 9/11ৰ দৰে ভয়ংকৰ আক্ৰমণ। ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণ চলোৱাৰ অভিযোগ। কেমেৰাত বন্দী হৈছে এই আক্ৰমণৰ ভয়াৱহ দৃশ্য। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল ৰাছিয়াৰ কাজান চহৰ। কাজান চহৰৰ কেইবাটাও অট্টালিকাত আক্ৰমণ। 8খন ড্ৰোনেৰে অতি কমেও 6টা অট্টালিকাত আক্ৰমণ চলোৱা হৈছে। আৰু চকুৰ পলকতে ধূলিসাৎ হৈ পৰিল বিশাল বিশাল অট্টালিকা। এই আক্ৰমণ ৰুধিবলৈ বিফল ৰাছিয়াৰ এয়াৰ ডিফেন্স ছিষ্টেম। অৱশ্য এই আক্ৰমণৰ দায়িত্ব এই পৰ্যন্ত স্বীকাৰ কৰা নাই ইউক্ৰেইনে। পৰৱৰ্তী খবৰ, গণশিল্পী সূৰ্য দাসৰ দেশবাহান। 85 বছৰ বয়সত শনিবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হয় শিল্পীগৰাকীৰ। বাথৰুমত পিছলি পৰিছিল শিল্পীগৰাকী। আৰু শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ ৰাজ্যৰ সংগীত জগত। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত মৃত্যু হৈছে 17জনকৈ পাকিস্তানী সেনাৰ। লগতে আহত হৈছে 8জনকৈ পাকিস্তানী সেনা। সেনা ছাউনীত আত্মঘাতী বোমাৰুৰে এই ভয়ংকৰ আক্ৰমণ চলোৱা হয়। বিস্ফোৰণৰ পাছত সংঘটিত হয় গুলীচালনাও। পাকিস্তানৰ বান্নু জিলাত সংঘটিত হৈছে এই ঘটনা। আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে হাফিজ গুল বাহাদুৰ গোটে। পৰৱৰ্তী খবৰ, তাজমহলক পিছ পেলাই উত্তৰ প্ৰদেশৰ শীৰ্ষ পৰ্যটন ক্ষেত্ৰ হৈ পৰিল অযোধ্যাৰ ৰাম মন্দিৰ। 2024ত অযোধ্যাৰ ৰাম মন্দিৰলৈ আহিছে 13.55 কোটি পৰ্যটক। আৰু আগ্ৰাৰ তাজমহললৈ 2024ত পৰ্যটক আহিছে 12.51 কোটি। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰাক লৈ এজিপি বিজেপিৰ মাজত কাজিয়া। মিত্ৰতা এৰি এজিপি বিজেপিৰ সমৰ্থক অৱতীৰ্ণ হ'ল মহাযুদ্ধত। ৰূপহীহাটত এজিপি বিজেপিৰ কৰ্মীয়ে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি। মিত্ৰদল এজিপি বিজেপিৰ সমৰ্থক অৱতীৰ্ণ হ'ল এইবাৰ মহাযুদ্ধত। অৰুণোদয় আঁচনিক লৈ এজিপি আৰু বিজেপি কৰ্মীৰ হতাহতি। ৰূপহীহাটৰ জিউমাৰী গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পুনৰ বাছনি কমিটিক লৈ সংঘাত। হিতাধিকাৰী বাছনি কমিটিত খেলিমেলিৰ অভিযোগ তুলি দুই পক্ষৰ সংঘাত। অৰুণোদয় আঁচনি একপক্ষীয় কৰাৰ অভিযোগ উভয় পক্ষৰ।
আৰু এজেপি বিজেপি কৰ্মীৰ খোৱা কামৰাত এতিয়া অতিষ্ঠ সাধাৰণ জনতা।